সমষ্টিৰ টিকেট ঘোষণা হৈছে আৰু আপুনি সোণাই সমষ্টি প্ৰতিনিধিত্ব কৰিবলৈ বিজেপি দলে মনোনীত কৰিছে। হয়, আজি দ্বিতীয়বাৰৰ কাৰণে মোক আকৌ পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ ৰাজ্যিক সমিতিৰ লগতে আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ দিছোঁ। সমষ্টিৰ কোনোদিন সমস্যাটো শেষ নহয়, কোনো মানুহৰ কোনোদিন সমস্যা যে শেষ নহয় আমি সকলোৱে জানো। গতিকে যিবিলাক স্থায়ী সমস্যা আজিলৈকে আমাৰ সমাধান হোৱা নাই, সেই সমস্যাসমূহ যিকোনো প্ৰকাৰে আমি দূৰ কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিম। যিহেতু আমাৰ বৰ্তমান চৰকাৰখনে যিখিনি উন্নয়নৰ কাম কৰিছে, উন্নয়নমূলক কাম কৰিছে, সকলোৱে দেখিছে। সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰখনত দ্ৰুতগতিয়ে আগুৱাই লৈ যোৱাটো আমি সকলোৱে পৰিলক্ষিত কৰিছোঁ। গতিকে আজি তেনেধৰণৰ উন্নয়নৰ লগত সংগতি ৰাখি ভৱিষ্যত আমি এই উন্নয়নৰ আমি যাতে ধাৰা অব্যাহত ৰাখিব পাৰোঁ, ভৱিষ্যত যাতে খুব কম দিনৰ ভিতৰত আমাৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰিব পাৰোঁ। আমাৰ যিবিলাক আমাৰ সৰ্বসাধাৰণ ৰাইজ যিবিলাক আজি কৰি কাইলৈ খাবলগীয়া হয়, তেনেকুৱা ধৰণৰ ৰাইজক যেনেধৰণে চৰকাৰে আঁচনিসমূহ দিছে, এইবোৰ আঁচনি সফল ৰূপায়ণত মই গুৰুত্ব দিম। গতিকে কোনো কাৰণতে যাতে জনসাধাৰণে মনত দুখ নাপায়, জনসাধাৰণৰ অসুবিধা নহয়, সেইখিনি চৰকাৰৰ ফালৰ পৰা অহা সকলোখিনি সুবিধা দিবৰ কাৰণে চেষ্টা কৰিম।